এক্সাৰচাইজ 12.3 10 নম্বৰ অংকটো কৰিম য'ত কৈছে এটা সমবাহু ত্ৰিভুজ ABC কালি 1732.0.5 সেন্টিমিটাৰ স্কুৱেৰ ত্ৰিভুজটোৰ প্ৰতিটো শীৰ্ষবিন্দু কেন্দ্ৰ হিচাপে লৈ ত্ৰিভুজটোৰ বাহুৰ দৈৰ্ঘ্যৰ আধাৰ সমান ব্যাসাৰ্ধলৈ একোটা বৃত্ত অঁকা হ'ল চিত্ৰ এইটো আচ্ছাদিত অঞ্চলটোৰ কালি নিৰ্ণয় কৰা এই অংকটো ব্লু কৰি থোৱা অংকটোৰ কালি নিৰ্ণয় কৰিব লাগে আৰু ব্যৱহাৰ কৰিব গৈছে যে পাই ইকুৱেল 3.14 আৰু ৰুট 3 ইকুৱেল 1.73205 এতিয়া প্ৰথম আমি চিত্ৰটো আঁকি লওঁ ইয়াত ABC সমবাহু ত্ৰিভুজ কৈছে যে ABC সমবাহু ত্ৰিভুজটোৰ বাহুৰ আধাৰ ব্যাসাৰ্ধ হিচাপে লৈ এই তিনিটা বৃত্ত অংকন কৰা আছে তাত এই তিনিটা বৃত্তৰে ব্যাসাৰ্ধবোৰ সমান আমি এই কটাকটি বিন্দুকেইটাৰ নাম দিলো N M এতিয়া যেটো সমবাহু ত্ৰিভুজ প্ৰত্যেকটি কোণেই হ'ব আমাৰ ইয়াত 60 ডিগ্ৰী এতিয়া তোমালোকে নিশ্চয় ইমানকেইটা অংক কৰাৰ পিছত ধৰিব পাৰিছা যে আমি ইয়াত ABC ত্ৰিভুজৰ কালি উলিয়াব লাগিব আৰু এই তিনিটা বৃত্তকলাৰ কালি উলিয়াব লাগিব অৰ্থাৎ এটা বৃত্তকলাৰ কালি উলিয়াই তাৰ লগত 3 মাল্টিপ্লাই কৰিব লাগিব তাৰ আগতে আমি প্ৰথম ইয়াৰ ব্যাসাৰ্ধবোৰ আৰু এই মানে এই ত্ৰিভুজটোৰ বাহুৰ মাপটো উলিয়াই ল'ব লাগিব ধৰা হ'ল যেটো নামটো দি দিছে ABC সমবাহু ত্ৰিভুজটোৰ বাহুৰ জোখ A এতেকে ABCৰ ত্ৰিভুজ ABCৰ কালি যেহেতু ত্ৰিভুজ ABC সমবাহু গতিকে ইয়াৰ কালি হ'ব √3/4 A স্কয়াৰ আৰু আমাক দিয়া আছে ট্ৰায়াঙ্গল ABCৰ কালি দিছে আমাক 1732.0.5 সেন্টিমিটাৰ স্কয়াৰ তেতিয়াহলে এই দুটাৰ পৰা আমি কি লিখিব পাৰো this implies √3/4 A square equal 1732.0.5 এতিয়া এই ক্ৰস মাল্টিপ্লিকেশন কৰিলে √3A square equal হ'ব 1732.0.5 into 4 4টো আমি মাল্টিপ্লাই কৰি নিদো যেহেতু আমাক √3 ভ্যালুটো দিয়া আছে আৰু √3 ভ্যালুটো দিছে আমাক প্ৰথম আমি √3 পাতিলো √3 ভ্যালু দিছে আমাক 5 into 4 1.7325 আৰু এই ওপৰৰ নাম্বাৰটো হৈতে সেম খালি এটা দশমিক আছে এক ঘৰত এটা দশমিক আছে 1 2 3 4 5 ঘৰত এতিয়া কটাকটি যাব কটাকটি গলে কেইবাটা শূন্য আহিব 2 3 4টা এতিয়া 4 লগত এটা মাল্টিপ্লাই কৰিলে হ'ব 3000 যেহেতু ইয়াত যুগ্ম সংখ্যা শূন্য আছে গতিকে আমি ইয়াৰ স্কয়াৰ ৰুটটো ভাঙিব পাৰিম ইকুৱেল হ'ব 200 সেন্টিমিটাৰ অৰ্থাৎ AB equal BC equal AC equal 200 সেন্টিমিটাৰ এতেকে বৃত্তকেইটাৰ বৃত্ত আমি ধৰিলো B কেন্দ্ৰীয় বৃত্তৰ ব্যাসাৰ্ধ হ'ব 200/2 সেন্টিমিটাৰ যেহেতু ই ব্যাসৰ আধা হ'ব সৰি ব্যাস নহয় এই বাহুডালৰ আধা হ'ব তেলে এইটো হ'ব 100 সেন্টিমিটাৰ আৰু তেনেকে প্ৰত্যেকটো বৃত্তৰে ব্যাসাৰ্ধ হ'ব আমাৰ 100 সেন্টিমিটাৰ এতিয়া 100 সেন্টিমিটাৰ হোৱাৰ পিছত এতিয়া আমি উলিয়াব লাগিব বৃত্তকলাৰ কালি মানে ইয়াৰে যিকোনো এটাৰ যেহেতু বৃত্তাংশ কোণটো 60 ডিগ্ৰী আমি এটা বৃত্তকলাৰ কালি উলিয়াম বৃত্তাংশ কোণটো হৈছে 60 ডিগ্ৰী বৃত্তকলাটো কালি হ'ব এতেকে
প্ৰথম আমি লৈ লওঁ ANM বৃত্তকলাৰ কালি ANM বৃত্তকলাৰ কালি হ'ব 60 ডিগ্ৰী ডিভাইডেড বাই 360 ইনটু পাই মান দিয়া আছিলে 3.14 ইনটু 100 হোল স্কুৱেৰ এইটো কটা কটি যাব 1/6 টাইমছ ইয়াৰ 100 টা ইয়াৰ লগত মাল্টিপ্লাইড হ'ব এইটো 314 হ'ব এইটো হ'ব 100 গোটেইটা পূৰণ কৰিলে আমি পাম 31400 ডিভাইডেড বাই 6 আৰু হৰণ কৰিলে আমি পাম 5233.33 সেন্টিমিটাৰ এইটো হ'ল ANB বৃত্তকলাৰ কালি তেনেকৈ তিনিটা বৃত্তকলাৰ কালি উলিয়াব লাগিব এটাকে তিনিটা বৃত্তকলাৰ কালি হ'ব 3 into 5233.33 এটা পূৰণ কৰিলে আমি পাম 0.9999615 ঠিক আছে বা এইটো আমি ৰাউণ্ড অফ কৰি লিখিব পাৰোঁ যে 15700 ঠিক আছে এতিয়া আমি কি কৰিব লাগিব আমি তিনিটা বৃত্তকলাৰ কালি পালোঁ তাৰপিছত ত্ৰিভুজৰ কালি আমি জানোৱে এটাকে আসাধ্য অঞ্চলৰ কালি এটাকে নিৰ্ণয় আচ্ছাদিত অংশৰ কালি সমান ট্ৰায়াঙ্গল ABCৰ কালি বিয়োগ তিনিটা বৃত্তকলাৰ কালি তিনিটা বৃত্তকলাৰ কালি এতিয়া তিনিটা বৃত্তকলাৰ কালিৰ পৰা ত্ৰিভুজৰ কালি আছিলে আমাৰ 1732 মাইনাছ 15700 আমি বিয়োগ কৰিলে পাম 162.05 সেন্টিমিটাৰ স্কুৱেৰ এইটোৱে হ'ল আমাৰ এই আচ্ছাদিত অংশটোৰ কালি 11 নম্বৰ অংশটো ইয়াত কৈছে এখন বৰ্গাকাৰ ৰুমালত প্ৰতিটো 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ 9টা বৃত্তীয় নক্সা আঁকা হ'ল চিত্ৰ 12.29 ৰুমালখনৰ বাকী থকা অংশৰ কালি নিৰ্ণয় কৰা এতিয়া বাকী থকা অংশ মানে এই হোৱাইট পোৰ্শনকেইটাৰ আমি কালি উলিয়াব লাগে ইয়াত আমি কি কৰিব লাগিব বাৰু এই বৰ্গৰ কালিৰ পৰা 9টা বৃত্তৰ কালি বিয়োগ কৰিব লাগিব প্ৰথম তাৰ কাৰণে আমি ছবিটো আঁকি লওঁ কৈছে যে প্ৰত্যেকটো দিয়া আছে প্ৰত্যেকটো বৃত্তৰ ব্যাসাৰ্ধ ইমান 7 সেন্টিমিটাৰ অৰ্থাৎ আমি যদি ইয়াৰ নামটো দিয়া আছে আমাৰ ABCD এই ৰুমালখনত থকা প্ৰত্যেকটো বৃত্তৰ ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ তেতিয়াহ'লে ব্যাস হ'ব 2 into 7 equal 14 সেন্টিমিটাৰ আৰু বৃত্তটোৰ বৰ্গটোৰ এটা বাহু সৃষ্টি হৈছে তিনিটা সমান জোখৰ বৃত্ত লগ লাগি যেহেতু বৰ্গৰ টুৰ পেকেটত ABCD বা ABCD বৰ্গটোৰ এটা বাহুত তিনিটা বৃত্ত আছে গতিকে বাহুৰ মাপ হ'ব তিনিটা বৃত্তৰ ব্যাস 3 into ব্যাস মানে তিনিটা বৃত্তৰ ব্যাসৰ পূৰণফল
3 into 14 centimeter 42 centimeter এটা 42 centimeter হৈছে এই এডাল বাহুৰ মাপ যেহেতু বৰ্গৰ প্ৰত্যেকডাল বাহুৱে সমান গতিকে ABCD বৰ্গৰ কালি হ'ব 42 whole square ঠিক আছে এতিয়া আমি উলিয়াব লাগিব এটা বৃত্তৰ কালি এটা বৃত্তৰ কালি ইয়াত আমাক পাই মান দিয়া নাই গতিকে আমি 22/7 লওঁ ইনটু r whole square r হৈছে 7 গতিকে 22 into 7 আর 2 গুণ 14 4 154 centimeter square তাহলে এটো হল এটা বৃত্তৰ কালি এতেকে 9টা বৃত্তৰ কালি হ'ব 9টা বৃত্তৰ কালি হ'ব 9 into 154 centimeter square এই দুটা আমি পূৰণ কৰিব লাগিব তেতিয়াহলে 9 ৰ লগত আমি এটো পূৰণ কৰি পালো 1386 centimeter square এতেকে ৰুমালখনৰ বাকি থকা অংশৰ কালি হ'ব 42 whole square minus 1386 42 whole square value হৈছে 1764 1386 আমি পালো 378 centimeter square বুজি পাইছা নহয় এতকৈছে চিত্ৰ এই ওপৰৰ চিত্ৰটো কেন্দ্ৰ O আৰু ব্যাসাৰ্ধ 3.5 সেন্টিমিটাৰ যুক্ত এটা বৃত্ত OACB এটা চুক OACB মানে এই বৃত্তকলাটো হৈছে এটা চুক বৃত্তটা যদি OD এই অংশটো OD 2 সেন্টিমিটাৰ তেন্তে OACB চুকৰ আৰু আসাধ্য অংশৰ কালি নিৰ্ণয় কৰা আমি এই বৃত্তকলাটো OACB চুক মানে এটো হৈছে যদি গোটেই বৃত্তটো কথা কলেহেন যেটো চুক বুলি কৈছে হলেও এটো এটা বৃত্তকলাই OACB গৌণ বৃত্তকলা হ'ব যদি গোটেইটো আঁকি দিওঁ তেতিয়া এই ৰিমেইনিং পোৰশনটো আমাৰ মুখ্য বৃত্তকলা হ'ব তাৰ পিছত আমি উলিয়াব লাগিব আসাধ্য অংশৰ কালি তাৰ কাৰণে আমাক লাগিব ODB ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিব আৰু এইখিনিতে এটা মন কৰিবলগীয়া কথা যে আমি চিত্ৰটো সদায় আঁকিবই লাগিব এতিয়া আমি প্ৰথম চিত্ৰটো আঁকিলো তাৰ পিছত আমি সমস্যাটো সমাধান কৰিবলৈ চাম ইয়াত আমাক দিয়া আছে যে বৃত্তাংশৰ ব্যাসাৰ্ধ ইয়াৰ ব্যাসাৰ্ধ 3.5 সেন্টিমিটাৰ আৰু OD দিছে আমাক 2 সেন্টিমিটাৰ আৰু কৈছে যে বৃত্তৰ এটা চুক আৰু বৃত্তৰ এটা চুকৰ ডিগ্ৰী মেজাৰ হৈছে 90 গতিকে ইয়াত BO equal 3.5 centimeter DO equal 2 centimeter আৰু angle O equal 90 degree এতিয়া প্ৰথম আমি ইয়াত আমি এই বৃত্তকলাটোৰ কালি উলিয়াব লাগিব ইয়াত OACD চুকৰ কালি equal হ'ব 90 degree divided by 360 degree into pi মান তোমাক দিয়া আছে 22/7 into 3.5 whole square 9 4 2 11 11/2 into 7
into 3.5 into 3.5 এতিয়া আমি এইটা উঠাই দিওঁ 3.5 35 যদি ইয়াৰ লগত 10 10 মাল্টিপ্লাই কৰোঁ তলত আহিব 10 into 10 2 7 5 গুণ 35 সৰি 2 টকা মান লাইছিলে এইটো কাটিবলৈ 5 5 গুণ 35 7 7 গতিকে থাকিলে 2 2 2 8 what about 77 centimeter square এইটো হল আমাৰ OECD চুকৰ কালি তাৰ পিছত এতিয়া আমি এই ত্ৰিভুজৰ হাফ ইনটু বেস ইনটু হাইট যেটো এইটো এটা সমকোণ ত্ৰিভুজ গতিকে ট্ৰায়াঙ্গল O D OB কালি হ'ব half into 3.5 into 2 okay 3.5 centimeter square এটাকে আসারিত অংশৰ কালি হ'ব 77 by 8 divided by 3.5 minus 77 by 8 minus 3.5 centimeter square এটো হৈছে আমাৰ বৃত্তৰ এটা চুকৰ কালি লগতে এই ত্ৰিভুজটোৰ কালি চুকৰ হেগিটা পোৱাৰ পিছত আমি এই আচ্ছাদিত অংশটোৰ কালি উলিয়াবলৈ OACD বৃত্তকলাৰ কালিৰ পৰা DOB ত্ৰিভুজটোৰ কালি বিয়োগ কৰিছো আৰু বিয়োগফলটো তোমালোকে একো সিম্পল ফৰ্মতো লিখিব পাৰিবা কৰিলে যেটো ওলাব হেতু হ'ব আমাৰ 13 নম্বৰ কোৱেশ্চনটো য'ত কৈছে বৃত্তৰ এটা চুক OPBQ এটা BQ এটা বৰ্গক্ষেত্ৰ অংকন কৰা হ'ল এটা চুকত ইয়াত এটা বৰ্গক্ষেত্ৰ অংকন কৰিছে যদি OA 20 cm তেন্তে আচ্ছাদিত অঞ্চলৰ কালি নিৰ্ণয় কৰা ইয়াত আমি এই বৃত্তকলাটোৰ কালি নিৰ্ণয় কৰিব লাগিব মানে অৰ্থাৎ চুকটোৰ কালি তাৰ পিছত এই বৰ্গটোৰ কালি উলিয়াই বিয়োগ কৰিলে আমি এই আচ্ছাদিত অঞ্চল বা অংশটোৰ কালি উলিয়াব পাৰিম এতিয়া প্ৰথম ছবিটো আঁকি লওঁ য'ত এই অংশগিটাৰ নাম দিয়া হৈছে O A P B Q C P ইয়াৰে কৈছে OA 20 সেন্টিমিটার যেহেতু এইটো এটা বৰ্গ গতিকে এইটো হ'ব 20 সেন্টিমিটার বা প্ৰত্যেকটো বাহুৱে হ'ব 20 সেন্টিমিটার প্ৰথম আমি ইয়াত কি দিয়া আছে প্ৰথম দিছে ইয়াত OA equal 20 centimeter এই কি ক'ব OA equal OB equal OB নহয় OC equal CB equal BA equal 20 centimeter যেহেতু ABCD এটা বৰ্গ এতিয়া আমি বৰ্গটোৰ কালি উলিয়ালো এতেকে ABCD বৰ্গৰ কালি হ'ব 20 whole square centimeter square equal 400 centimeter square এতিয়া যেহেতু আমাৰ এই বৃত্তকলাটোৰ কালি উলিয়াবলৈ আমি এই বৃত্তকলাটোৰ ব্যাসাৰ্ধ জানিব লাগিব তাৰ বাবে আমি এই OB ডাল সংযোগ কৰিব তেতিয়া হলে আমি ইয়াৰ এই ত্ৰিভুজটো লওঁ ট্ৰায়াঙ্গল OAB angle A equal 90 degree হলে তেয়ালে
পাইথাগোৰাছৰ উপপাদ্যৰ পৰা আমি কি লিখিব পাৰিম যে OB স্কোয়াৰ ইকুৱেল OA স্কোয়াৰ প্লাছ AB হোল স্কোয়াৰ ইয়াত OA হ'ব 20 হোল স্কোয়াৰ AB হ'ব 20 হোল স্কোয়াৰ যেহেতু আটাইবোৰ বাহুৰ মাপ সমান গতিকে এইটো হ'ব 400 প্লাছ 400 ইকুৱেল 800 এতিয়া হলে আমি OB স্কোয়াৰ ৰুট অফ 800 উলিয়াম square root of 800 equal about 20 root 2 centimeter 20 root 2 centimeter এটাকে OB এটাকে OPBQ চুকটোৰ ব্যাসাৰ্ধ হ'ব 20 root 2 এটাকে আচ্ছাদিত অংশৰ কালি হ'ব OPBQ কালি বিয়োগ OA সৰি দি এইটো OD হয় OA BC বৰ্গৰ কালি তেতিয়াহ'লে এইটো চুকৰ কালি হ'ব থিটা 90 ডিগ্ৰী ডিভাইডেড বাই 360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ পাই মানটো আমাক দিয়া নাই গতিকে আমি 22/7 ল'ব পাৰোঁ ইনটু r হোল স্কয়াৰ 20 ইনটু 20 ইনটু হ'ব 2 ঠিক আছে 9 4 গুণ 36 4 এইটো 2 গ'ল 2 থাকিলে 10 ইকুৱেল 2200 divided by 7 minus এইটো আসলে আমাৰ 400 এইটো পাইতে মাইনাস কৰিলে আমি যেটো পাম এটো হ'ব আমাৰ আনসাৰ আসাইড অংকৰ কালি OPBQ কালি বিয়োগ ট্ৰায়াঙ্গল বিয়োগ OABC বৰ্গটোৰ কালি বিয়োগ কৰি কটাকটি কৰিলে যেটো পাম হেটো হ'ব আমাৰ আনসাৰ তাৰ পিছত এই 14 নম্বৰটো য'ত কৈছে O কেন্দ্ৰ O আৰু ব্যাসাৰ্ধ 21 সেন্টিমিটাৰ আৰু 7 সেন্টিমিটাৰ ঐককেন্দ্ৰিক বৃত্ত দুটা ক্ৰমে AB আৰু CD দুটা চাপ AB আৰু CD দুটা চাপ মানে বৃত্ত দুটাৰ এটা অংশহে দিছে AOB 30 ডিগ্ৰী তেন্তে আচ্ছাদিত অঞ্চলটোৰ কালি নিৰ্ণয় কৰা ইয়াত তোমালোকে দুটা বৃত্তকলা দেখিবা যদি এই গোটেই পোৰচনটো ব্লু হৈ যায় ACODB এটা ডাঙৰ বৃত্তকলা তাৰ এংগল 30 ডিগ্ৰী আৰু ব্যাসাৰ্ধ 21 সেন্টিমিটাৰ তোমালোকে এই বৃত্তকলাটোৰ কালি উলিয়াবা আকৌ এবাৰ কৈছো OCABDO দীঘলকে হ'ব নামটো তাৰ পিছত আৰু এটা বৃত্তকলা হ'ব সৰু যাৰ ব্যাসাৰ্ধ 7 OCD এই বৃত্তকলাটোৰ কালি উলিয়াবা তাৰ পিছত ডাঙৰ বৃত্তকলাটোৰ কালিৰ পৰা সৰু বৃত্তকলাটোৰ কালিটো মাইনাস কৰি দিবা তেতিয়া তোমালোকে এই ব্লু পোৰচনটোৰ আনসাৰটো পাই যাবা তাৰ পিছত এতিয়া আমি এই 15 নম্বৰটো কৰিম য'ত ফিগাৰটো এটো য'ত কৈছে 14 সেন্টিমিটাৰ ব্যাসাৰ্ধ এটা বৃত্তৰ ABC এটা চুক ABC এইটো হৈছে এটা চুক আৰু BC ব্যাস হিচাপে লৈ এটা অৰ্ধবৃত্তকাল আৰু এই BC ডালক ব্যাস হিচাপে লৈ এই অৰ্ধবৃত্তটো অংকন কৰিছে আচ্ছাদিত অংশটোৰ কালি নিৰ্ণয় কৰা আমি ইয়াত কালিটো জানিবৰ বাবে এই অংশটোৰ কালি জানিবলৈ ইয়াত দুটা বস্তু উলিয়াই ল'ব লাগিব এটা এই অৰ্ধবৃত্তটোৰ কালি তাৰ পিছত এই বৃত্তকলাটোৰ কালি এতিয়া প্ৰথম আমি ছবিটো আঁকি অংকটো কৰিবলৈ চাওঁ নাম দিয়া হৈছে ABC আৰু কৈছে যে এই বৃত্তকলাটোৰ চুকটোৰ
এইটো হৈছে 14 সেন্টিমিটাৰ ব্যাসাৰ্ধ 14 সেন্টিমিটাৰ হৈছে ইয়াৰ ব্যাসাৰ্ধ দিয়া আছে চুকটোৰ ব্যাসাৰ্ধ সমান আমাৰ হ'ব AC আৰু AB ইকুৱেল 14 সেন্টিমিটাৰ আৰু যিহেতু বৃত্তত আছো গতিকে এংগলটো হ'ব 90 ডিগ্ৰী তেতিয়াহ'লে এটাকে ABC বৃত্তকলাৰ কালি বৃত্তকলাৰ কালি হ'ব 90 degree divided by 360 degree into pi 22/7 into r whole square. It is 14 whole square. 22 into 14 into 14 4 into 7 8 2 14 2 2 11 11 into 14 তাৰপিছত আমি এতিয়া উলিয়াও এইটো হ'ল এই বৃত্তকলাটোৰ কালি তাকো ইমান সেন্টিমিটাৰ স্কয়াৰ তাৰপিছত এতিয়া আমি এই ত্ৰিভুজ এতিয়া আমি বৃত্তকলাটোৰ কালি উলিয়ালো তাৰপিছত এতিয়া আমি উলিয়াম এই ত্ৰিভুজটোৰ কালি ট্ৰায়াঙ্গল ABAC ৰ কালি হ'ব হাফ ইনটু AC ইনটু AB ইকুৱেল হাফ ইনটু 14 ইনটু 14 7 ইনটু 14 28 কৰিলে 2 98 সেন্টিমিটাৰ স্কয়াৰ তাৰপিছত এতিয়া আমি এই বৃত্তটো যাৰ ব্যাস BC কিন্তু আমি BC বাহুডালৰ মাপ নাজানো যেহেতু ট্ৰায়াঙ্গল BAC এংগল A ইকুৱেল 90 ডিগ্ৰী গতিকে পাইথাগোৰাছৰ উপপাদ্যৰ পৰা আমি লিখিব পাৰোঁ উপপাদ্যৰ পৰা লিখিব পাৰোঁ যে BC স্কয়াৰ ইকুৱেল AB স্কয়াৰ প্লাস AC স্কয়াৰ তাত AB মান হৈছে 14 C মান হৈছে 14 গতিকে BC ইকুৱেল আহিব √14 হোল স্কয়াৰ প্লাস 14 হোল স্কয়াৰ ইকুৱেল আমি পাম 14√2 যেহেতু BC ব্যাস হিচাপে লৈ এই বৃত্তটো অঙ্কন কৰিছে মানে এই হাফ সাৰ্কেলটো BA সাপোজ C BC এটো তাহলে BC এটাকে তারপর যদি আমি এডাল লাইন ড্র কৰি দিও তাহলে BC সাপোজ এডাল ধৰিলো N therefore BN ইকুৱেল অৰ্থাৎ ব্যাসাৰ্ধ হ'ব 14/√2 divided by 2 equal 7√2 এটাকে অৰ্ধ বৃত্তটোৰ কালি হ'ব হাফ pi 22/7 into r whole square 7/√2 whole square ইয়াৰ পৰা আমি পাম half into 22/7 into 7 into 7 into 2 এটো হ'ব 154 সেন্টিমিটাৰ স্কয়াৰ এতিয়া আমি উলিয়াব লাগে এই আচ্ছাদিত অংশটোৰ কালি আমি কি কৰিম টোটাল ফিগাৰটো এই গোটেই ফিগাৰটোৰ কালিৰ পৰা এই বৃত্তকলাটোৰ কালি বিয়োগ কৰিম এতিয়া হলে দেখে ইয়াতে লিখো আচ্ছাদিত
অংশৰ কালি হ'ব আমাৰ কি উলিয়াব লাগিব হ'ব অৰ্ধবৃত্তৰ কালি ছবিটো চালে গম পাবা চাই যোৱা যে অৰ্ধবৃত্তৰ কালি এই অৰ্ধবৃত্তটোৰ কালি যোগ ট্ৰায়াংগল ABCৰ কালি ধৰিব পাৰিছা বিয়োগ ABC বৃত্তকলাৰ কালি বৃত্তকলাৰ অৰ্ধবৃত্তৰ কালি 154 এইটো কালি 98 minus 154 তেতিয়াহ'লে এইটো হ'ব 98 সেন্টিমিটাৰ স্কুৱেৰ এই ব্লু কালাৰ অংশটোৰ কালি তাৰপিছত এতিয়া আমি কৰিম 16 নম্বৰ অংকটো য'ত কৈছে প্ৰতিটো 8 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তৰ দুটা চুকৰ মাজৰ উমৈহতীয়া নক্সা থকা অঞ্চলটোৰ কালি নিৰ্ণয় কৰা আমি এই অঞ্চলটোৰ কালি নিৰ্ণয় কৰিব লাগিব তাৰ কাৰণে আমি জানিব লাগিব বৰ্গটোৰ কালি তাৰপিছত এই দুটা বৃত্তকলাৰ কালি আৰু শেষত আমি দুটা বৃত্তকলাৰ কালি হ'ব 90 ডিগ্ৰী divided by 360 degree into 22/7 into 8 whole square তাৰ পিছত আমি দুটা বৃত্তৰ কালিৰ পৰা এই বৃত্তকলাৰ দুটা কালিৰ পৰা এই বৰ্গটোৰ কালি বিয়োগ কৰি দিম তেতিয়া আমি এই অংশটোৰ কালিটো পাই যাম আমি এই আশ্চাদ্য অংশটোৰ কালি বৰ্গটোৰ কালি দুটা বৃত্তকলাৰ কালি পৰা এই বৰ্গটোৰ কালি বিয়োগ কৰি উলিয়াব পাৰ আৰু এটা পদ্ধতি আছে তাৰ কাৰণে আমি এইটোৰ নাম দি লওঁ ABCD যদি আমি এই বিৰ ফালৰ পৰা চাওঁ তেতিয়া ABC যদি এইটো কিউ থাকে এটা বৃত্তকলা হ'ব যদি আমি ডি ফালৰ পৰা চাওঁ ADQCP এইটো এটা বৃত্তকলা হ'ব আৰু যদি আমি এই কৰ্ণডাল বৰ্গটোৰ কৰ্ণডাল সংযোগ কৰোঁ তেতিয়া আমি ইয়াত কি পাম এটা ত্ৰিভুজ পাম আৰু এই ত্ৰিভুজটো হ'ব এটা সমকোণ ত্ৰিভুজ যিহেতু চুকটোৰ ডিগ্ৰীমান 90 ডিগ্ৰী আৰু আমাক দিয়া আছে এইটা 8 সেন্টিমিটাৰ ইয়াত ট্ৰায়াংগল ABCৰ কালি আমি ইয়াত প্ৰথম A বৃত্তখণ্ডটোৰ কালি উলিয়াম তেতিয়া আমি ABCQ বৃত্তকলাৰ কালিৰ পৰা ABC ত্ৰিভুজটোৰ কালি বিয়োগ কৰিব লাগিব আৰু ইয়াত এই বৃত্তকলা দুইটাই সমান হ'ব যিহেতু এটা এটা বৰ্গ আৰু প্ৰত্যেকৰে ব্যাসাৰ্ধ চুকটোৰ ব্যাসাৰ্ধ যিহেতু 8 সেন্টিমিটাৰ আৰু ত্ৰিভুজকেইটাৰ বাহুবোৰো সমান ABCৰ কালি সমান ট্ৰায়াংগল ADCৰ কালি ইকুৱেল হাফ ইনটু 8 into 8 centimeter square equal 32 centimeter square তাৰ পিছত আমি উলিয়াম ABCQ বৃত্তকলাৰ কালি সমান ট্ৰায়াংগল ADCP বৃত্তকলাৰ কালি equal 90 degree divided by 360 degree into 22/7 into r whole square r or মান আছে 8 1/4 into 22/7 into 8 into 8 side over 8
16 into 22 divided by 7 equal আমি 22 into 16 को 16 गुण 12 2 करले से 12 टा अपनी करले 2 252 divided by 7 तार पिছত এতিয়া আমি ইয়াৰ লগত টু এটা মাল্টিপ্লাই কৰিম নালাগে কৰিব সৰি টু মাল্টিপ্লাই নহয় যেহেতু এটাকে আচাৰিত অংকৰ কালি হ'ব A B C Q কালি বিয়োগ triangle ABC কালি মানে এই সাইডৰ পৰা বৃত্তকলাটোৰ বা এই ত্ৰিভুজৰ কালি বিকলে এই বৃত্তখণ্ডৰ কালি পাম যোগ এই সাইডৰ পৰা চালে ADCP কালি বিয়োগ triangle ADC কালি इक्वल আহিব 252 divided by 7 minus 32 plus 252 divided by 7 minus 32 जी যোগ বিয়োগ পূৰণ হৰণ কৰিবলৈ তোমালোকে কৰি ল'বা আৰু যিটো আনসাৰ যিটো পাবা সেইটো হ'ব ইয়াৰ আনসাৰ সৰি 22 লগত 16 পূৰণ কৰিলে আমি এইটো 352 হে পাম মোৰ ইয়াতে সেই 1 টো থাকি গৈছে হ'ব 352 কৰিয়ে দিছোঁ দেখো হ'ব 2 2 4 আছে পিছে 0 7 divided by 7 minus 64 7 704 into 64 into 7 7 4 কৰিলে 44 448 equal আমি পামগে 256 divided by 7 centimeter 256 divided by 7 centimeter square মানে থাকিব নহয় আমি প্ৰথম কি কৰিব লাগিব যে এটো নাম এটা দি ল'ব লাগিব আৰু এই AC কৰ্ণডাল সংযোগ কৰি ল'ব লাগিব তাৰ পিছত বৃত্তকলাৰ কালিৰ পৰা ট্ৰায়াঙ্গল দুহেতৰ কালি বিয়োগ কৰিব লাগিব আৰু দুইটা এনেকৈ সাম কৰি দিব লাগিব বৃত্তকলাৰ কালি বিয়োগ ত্ৰিভুজৰ কালি যোগ আকৌ এইটো সাইডৰ বৃত্তকলাটোৰ কালি বিয়োগ ত্ৰিভুজৰ কালি থ্যাংক ইউ